না এটা কাম কৰক ধুব না পৰিয়ালৰ কোনবা আছে কি মাতি দিয়ক মাৰিছিলে মাথাটো কিমান সোমাই গ'ল হত্যা কৰিলে পিংকু হাতী বৰুৱাই। তো ৰাতি আমি গম পাই ওলালো, তাক দেখিছো হাতত ৰড এডাল আছিলে। এই ৰডডাল লৈ পিনি সি আহি ৰাস্তা ফালে আমাৰ লাইনৰ ফালে দি গৈছে। লাইনৰ মানুহ খেদিছে আৰু কেইবা ঘৰো আমাৰ ভাঙিছে, মানে কাৰোবাৰ গ্ৰিল ভাঙিছে, কাৰোবাৰ চিচা ভাঙিছে, কাৰোবাৰ জেওৰা ভাঙিছে। তাৰ পিংকু হাতী বৰুৱাক মই দেখিছো। অথচ মই এটা কথাই ক'ব বিচাৰিছো যে তাৰ মা দেউতাই তেতিয়া সেইটো সময়ত কি কৰি আছিলে, যে নিজৰ সন্তানে যেতিয়া ঘৰৰ পৰা ওলাই গৈছে অন্তত মা দেউতাই গম পাব লাগিছিলে, বা ৰড এডাল লৈ পিনি গৈছে কাৰোবাক কিবা হেৰি অনিষ্ট কৰিব নেকি বুলি সিহঁতি ভাবি ল'ব লাগিছিলে। আৰু মাকে ওচৰ চুবুৰীয়া ৰাইজক জনাব লাগিছিলে, বা ভিডিপি আছিলে ভিডিপিক জনাব লাগিছিলে যে মোৰ ল'ৰাটো এনেকুৱা হৈছে, বা দিনৰ ভাগত সিহঁতি তাৰ ব্যৱস্থা ল'ব লাগিছিলে, চিকিৎসালয় লৈ যাব লাগিছিলে যে ল'ৰাটো এনেকুৱা হৈছিলে। কিন্তু তেওঁবিলাকে এনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নল'লে, তেনেকুৱাই থৈ দিলে। আজি আমাৰ ভাইটি, মোৰ মামাৰ ল'ৰা হয়, হুণ্টু বুলিয়ে জানো, হুণ্টু ঘাটোৱাৰক আজি হত্যা কৰিলে আৰু মৰিয়াই মাৰি তাক হত্যা কৰিলে। আৰু তাক বচাবলৈ যাওঁতে তাৰ ভায়েককো আঘাত পাইছে যথেষ্ট। যোৰহাট এতিয়া মেডিকেললৈ প্ৰেৰণ কৰা হৈছে, এতিয়া এম্বুলেন্সত পুলিচ প্ৰশাসনো আহিছে বাৰু। গতিকে মই এই দোষীজনক কঠোৰভাৱে শাস্তি পাব বুলি মই অনুৰোধ জনাইছো। আমাক মাতি আহিলে, তাৰ মাকে এতিয়া 11 চাৰে 11 মান এনেকুৱা হৈছিলে, টাইমটো মই চোৱা নাই। খালি মোক ক'লে, মানুহজনে ক'লে আহচোন, আৰু মানুহজন তাৰ গৈছিলে। ল'ৰাটো হেৰি কৰিছে, আমি এই আমাৰ নিজৰ পথাৰটোৰ ওচৰত আমি আহি ৰৈ আছিলোঁ। সি আহি ডাইৰেক্ট ঘৰৰ পৰা ওলাই আহি আমাক ধাম মাৰি দিলে। আৰু মোক 5 মিনিটৰ পৰা প্ৰথম মাৰিলে, মই পৰি গ'লোঁ। ককায়ক 6 মাৰিছোঁ বুলি মাৰি আছে, মই মোৰ ঘূৰাই পৰি গ'লোঁ। নেপাওঁ মই তেতিয়া মোৰ আহি পেলাই মোৰ মানুহজনী আৰু তাৰ নিজৰ ল'ৰাটোক মোৰ মানুহজনী মোক লৈ গ'ল ঘৰলৈ, আৰু এই মানুহটো তেতিয়া পলাই দিলে। আজিতো আমাক ডাইৰেক্ট মাৰ্ডাৰেই কৰিছে ন। এইটো আমি তাক ভাল বুলিহে হেৰি কৰিছিলোঁ, ই আমাক ডাইৰেক্ট মাৰিব নালাগে নহয়। এটা কথাও আমি সোধা নাই, সিহঁতৰ ঘৰলৈও যোৱা নাই, ডাইৰেক্ট আহি মাৰিয়ে দিছে। হা আমাৰ চোতাল, এই য'ত পৰি আছে তাতে আমাক মাৰিছে। তাৰ নাম পিংকু হাতী বৰুৱা। তাৰ নাম ৰঞ্জিত ঘাটোৱাল, মোৰ নাম মিণ্টু ঘাটোৱাল।